ABMCয়ে ইতিমধ্যে বিগত সময়ছোৱাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আমি বাৰম্বাৰ এটা কথা উত্থাপন কৰি আহিছোঁ যে ABMCয়ে যিসমূহ জ্বলন্ত সমস্যা সমাধানৰ দাবী লৈ এক দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। এই সমস্যাসমূহ যদি সমাধান নহয় তেনেহ'লে আগন্তুক BTC নিৰ্বাচনত আমি প্ৰত্যক্ষভাৱে ৰাজনৈতিক ভূমিকা লোৱাৰ বাহিৰে বেলেগ গত্যন্তৰ নাথাকিব। তো সেই উদ্দেশ্য সাৰোগত কৰি আমি BTC অঞ্চলৰ প্ৰতিখন সংখ্যালঘু অধ্যুষিত অঞ্চলে আমাৰ গাঁৱে গাঁৱে আমি গৈছোঁ, ৰাইজৰ লগত বহিছোঁ, কথা পাতিছোঁ। আৰু সেই একেই সূত্ৰে আজি আমি চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বাগৰগাঁও আঞ্চলিক ABMC গঠনাৰ্থে যিখন আমাৰ ৰাজহুৱা সভা অনুষ্ঠিত হৈছে, এই ৰাজহুৱা সভাত উপস্থিত হৈছোঁ। এই অঞ্চলৰ ৰাইজৰ সৈতে কথা পাতিছোঁ। চাওক, আপোনালোক এটাই জানে যে BTCত বসবাস কৰি থকা 32 লাখ জনগণৰ মূল সমস্যা হ'ল ভূমিৰ সমস্যা। আৰু এই ভূমিৰ সমস্যাৰ সমাধান হিচাপে বিভিন্ন সময়ত বিভিন্ন প্ৰতিশ্ৰুতি দিয়া হৈছে ৰাজনৈতিকভাৱে। যিহেতু 2003 চনত ঐতিহাসিক যিখন BTC চুক্তি বুলি কোৱা হয়, এই BTC চুক্তিখনে এই অঞ্চলটোত 6ষ্ঠ অনুসূচী বলবৎ কৰি ইয়াত BTC পৰিষদখন গঠন কৰিছিল। আৰু সেই তাৰ পিছৰে পৰা আৰম্ভ কৰি এতিয়ালৈকে BTC অঞ্চলটোত ভূমি সমস্যাটো এক প্ৰধান সমস্যা হিচাপে পৰিগণিত হৈ আহিছে। BTC চুক্তিৰ 4.3 দফাত স্পষ্টভাৱে উল্লেখ কৰা আছিল যে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা BTCত বসবাস কৰি থকা প্ৰতিটো পৰিয়ালৰ ভূমিৰ অধিকাৰ 100% নিশ্চিত থাকিব। কিন্তু আজিৰ তাৰিখলৈকে BTC অঞ্চলত কেইবা লাখ পৰিয়ালে ভূমিৰ অধিকাৰ পোৱা নাই, ভূমিৰ পট্টা পোৱা নাই। এই BTC অঞ্চলৰ যিখিনি ভূমিপট্টাহীন মানুহ বা যিখিনি মানুহ ইয়াত বসবাস কৰি আছে, BTC অঞ্চলত যি 32 লাখ জনগণে বসবাস কৰি আছে, এই মানুহখিনিক আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ ভিত্তিত যদি মানুহক আশ্বস্ত কৰিব বিচৰা হয় যে ভূমিৰ অধিকাৰ দিব, তেতিয়াহ'লে এই মানুহখিনি আশ্বস্ত নহয়। এই BTC অঞ্চলৰ প্ৰতিটো পৰিয়ালক বিধিগত ৰক্ষণাবেক্ষণ দিব লাগিব ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত। আৰু বিধিগত ৰক্ষণাবেক্ষণ দিবলৈ হ'লে আমাক BTC অঞ্চলৰ সৰ্বস্তৰৰ সাধাৰণ জনগণক বিধায়িনী সুৰক্ষা দিব লাগিব। সেইকাৰণে আমি ABMCয়ে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছোঁ, যিহেতু BTCত লেণ্ড যিটো ডিপাৰ্টমেণ্ট, ভূমি বিভাগটো মানে BTCলৈ এটা হস্তান্তৰিত হোৱা বিভাগ। আৰু 6ষ্ঠ অনুসূচীয়ে বা BTC চুক্তিয়ে BTC চৰকাৰখনক সেই ক্ষমতা প্ৰদান কৰিছে যে BTC চৰকাৰে BTCৰ সচিবালয়ত অধিৱেশনত BTC অঞ্চলত ভূমিত বিভিন্ন আইন প্ৰণয়ন কৰিব পাৰে। আৰু সেই যিটো আমাৰ প্ৰভিজন BTC একৰ্ডে দিছে বা 6 শিডিউলে দিছে, সেই একে প্ৰভিজনৰ ওপৰত ভিত্তি কৰি আমি ABMCয়ে পুনৰাই দাবী উত্থাপন কৰিছোঁ যে BTC অঞ্চলত 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা বসবাস কৰি থকা প্ৰতিটো ভূমিহীন পৰিয়াল, প্ৰতিটো ভূমিপট্টাহীন পৰিয়ালক ভূমিপট্টা দিব লাগে। আৰু প্ৰতিটো পৰিয়ালৰ ভূমিৰ অধিকাৰ 100% নিশ্চিত কৰিব লাগে।